পালোহি আপোনালোকেতো জুবিনৰ মানে জুবিন গাৰ্গৰ গানত শুনিছে মাজুলীত এজনী ছোৱালী দুখ পালে গানটোৰ দৰিয়াঘাটৰ কথা। আমি এতিয়া দৰিয়াঘাটতে আছোঁ আৰু এতিয়া আমি ইয়াৰ পৰা যাম কমলাবাৰী সত্ৰলৈ। কমলাবাৰী সত্ৰতনো কি দেখা পাওঁ বলকচোন আপোনালোককো দেখুৱাম। ফালে চাকি তেলৰ চাকি দি থৈছে ৰাতিলৈ এতিয়া যেতিয়া ৰাস মহোৎসৱ আৰম্ভ হ'ব তাৰ আগে আগে ইয়াতে চাকি লগাব সকলোৱে। अभी हम लोग जो कमलाबाड़ी सत्र है वहाँ पहुँचने वाले हैं। तो अभी जो जैसे कि रास महोत्सव का रास लीला का समय है तो इसलिए यहाँ पे बहुत भीड़ जमा हुआ है। तो हम लोग गाड़ी जो है एक फील्ड में रख के जाएंगे, वहाँ सत्र के पास लेके नहीं जा सकते। तो इसलिए चलिए दिखाते हैं आप लोगों को सत्र में क्या क्या मिलेगा। सत्रলৈ বুলি খোজকাঢ়ি যাব লাগিব এইফালৰ পৰা। এইবোৰ দেখিছেনে কিমান গাড়ী ৰাখিছে নামি দিয়া গাড়ী। আধাখন পাৰ হ'লে মেক্সিমাম 1.5 ঘণ্টামান লাগিছে। এতিয়া আমি পালোহি ইয়াৰ আউনীআটী সত্ৰৰ মেলা পাতিছে ইয়াতে ৰাস উপলক্ষে। বহুত ডাঙৰ মেলা মেলাৰ ভিতৰলৈ আহকচোন সোমাই যাওঁ। পুতুলি পেপা বাঁহী সকলোবোৰ লৈ আহিছে। বাঁহৰ মুহাৰ টকা আছে নেকি? এইবোৰ কেনেকে দিছে? এইবোৰ 800 টকা 1000 টকা দিলো। বজাই দিয়কচোন এবাৰ। আমি এতিয়া মেলাখন চালোঁ। মেলা চাই পেলাই এতিয়া আমি আহি আছোঁ সত্ৰলৈ। সত্ৰলৈ মানে এইফালে চমু এটা ৰাস্তা আছে, এইফালেদি হৈ যাব পাৰিব আপোনালোকে। আমি এতিয়া সত্ৰলৈ বুলি কৈছোঁ। বলকচোন সত্ৰতনো কি দেখা পাওঁ আপোনালোককো দেখুৱাম। আৰু ইমান ধুনীয়া এইফালে মেটেকাবোৰ ফুলি আছে, পানী মেটেকা ফুলবোৰ। আমি এতিয়া আউনীআটী সত্ৰ পালোহি। সেইখন মেলাখন আছিলে তাতে মেলা চাই সেইটো ৰাস্তা দি আহি এতিয়া আমি পালোহি আউনীআটী সত্ৰ। আৰু এইফালে বহি আছে দেৱ। চেণ্ডেল খুলিলোঁ বুলি এতিয়া আমি সত্ৰ ভাগলৈ বুলি যাবলৈ ওলাইছোঁ। আহকচোন আপোনালোককো লৈ যাওঁ দেখুৱাবলৈ। আমাৰ মামাহঁতে আহি ইয়াত একদম জলপান খাই নাম হৈ আছে ন? ये शहीद बेटी ভাগৱত ভাস্কৰ শ্ৰী শ্ৰী হেমচন্দ্ৰ দেৱ গোস্বামী চতুৰ্দশ সত্ৰাধিকাৰ। আৰু এইফালে আছে শ্ৰী শ্ৰী বিষ্ণুচন্দ্ৰ দেৱ গোস্বামী। সিহঁতৰ প্ৰতিমূৰ্তি ৰখা হৈছে, একদম জীৱন্ত লাগিছে প্ৰতিমূৰ্তিভাগ। এইবোৰ চাকি বন্তি ইয়াতে লগোৱা হৈছে। অগণন ভক্তৰ ভিৰৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে ইয়াতে। শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আপোনালোকক মই মেইন গেটখনৰ পৰা এপাক দেখুৱাই দিবলৈ চেষ্টা কৰিম।
এতিয়া আমি আউনীআটী সত্ৰত ইয়াতে অকণমান সময় কটালোঁ আৰু ইয়াৰ পৰা আমি এতিয়া যাম কমলাবাৰী ঘাটৰ ফালে যাম বুলি ভাবিছোঁ। কিমান সময় হয় চাই লওঁ, কিন্তু এতিয়া মানে আবেলি হ'লেই, বেলি ডুবিলেই, তো গতিকে আমি চাওঁ কিমান সময় আৰু ইয়াতে থাকিব পাৰোঁ। আৰু ৰাতি 9টা বজাৰ পৰা ৰাস আছে, গতিকে ৰাস চাবলৈও যাম, তাতে আপোনালোকক লগ পাম ৰাসত। अभी हम लोग हैं ये आउनियाटी सत्र में, तो यहाँ पर भी हम लोगों ने देखा कि जो मेन यहाँ का गोसाई होता है, जो मतलब मेन पंडित जी होते हैं, तो उनका भी मतलब वो भी यहाँ आ गए थे और उनका जो यहाँ मंदिर से निकलने वाला वीडियो है वो भी हम लोगों ने बनाया, तो उसको भी आप लोगों को दिखाते जाएंगे, तो आप लोग देखते रहिए। আউনীআটী সত্ৰত সকলোৱে জানে এভাগ তুলসী গছৰ খুঁটা আছে ইয়াতে, পাহাৰীয়া তুলসী। সেই পাহাৰীয়া তুলসী গছৰ খুঁটাটো আহক আপোনালোকক এবাৰ দেখুৱাম। লাই খুঁটা উঠে চৰাই মাতবোৰ শুনিছেনে আপোনালোকে? যিমান ভাল লাগিছে চৰাই এই যে চিঞৰবোৰ, চৰাই চিৰিকটি। এই ভাগতৰ বিষয়ে সত্ৰ আমাৰ যিটো সত্ৰত আৰু বৈষ্ণৱ হিচাপে থাকোঁ সৰুকালৰ পৰা হয় বাকী ইয়াতে আৰু ইমান বয়স কৰিছোঁ। হয় বাকী আমি আমাৰ ইয়াত 14 বছৰ চলে সত্ৰ। এইটো আমাৰ পালনামটো ডাঙৰ উৎসৱ আৰু হয় হয় বছৰেকত হৈ থাকে। হয় ইমান অঁ ঠিক আছে। এতিয়া আমি আউনীআটী সত্ৰভাগ পৰিদৰ্শন কৰিলোঁ। এতিয়া পালনামৰ সময়ত যিহেতু পালনাম চলি আছে ইয়াত, আৰু আমি এজন দেউতাক লগ পালোঁ। তেখেতে ক'লে তেওঁ সৰুৰে পৰা ইয়াতে আছিলে, ইয়াতে কিদৰে তেওঁ মানে জীৱন নিৰ্বাহ কৰিলে সৰুৰে পৰা, আৰু এতিয়া সি এইটো বয়সত উপনীত হ'ল, আৰু এতিয়া সত্ৰৰ যিটো 14 প্ৰসংগ হয় বুলি ক'লে তেখেতে ইয়াতে। তো আমি মানে সঁচাকৈ বহুত ভাল লাগিলে ইয়াত, আৰু সেই পাহাৰীয়া তুলসীৰ যিটো লাই খুঁটা ভাগৰ ইয়াতে আছে, এইখিনি আমি পৰিদৰ্শন কৰিলোঁ। আৰু গোসাঁই এতিয়া ওলাই আহিছিলে, তেওঁৰ ওলাই অহা দৃশ্যবোৰ আমি দেখিলোঁ, তাকে ভাল লাগিলে। আৰু আউনীআটী সত্ৰৰ পৰা আজিলৈ আমি ইমানতে বিদায় ল'ম। বাকী বেলেগ আপোনালোকক লগ পাম আমি ৰাসৰ। এয়া চাকি জ্বলালে, অথনি যে আমি যাওঁতে পাই গৈছিলোঁ, চাকিবোৰ তেওঁলোকে ৰেডি কৰি থৈ গৈছিলে, আৰু এতিয়া এয়া চাওঁ চাকি দিছে। আৰু এয়া আছিলে কমলাবাৰী ৰাস, ইয়াতে হ'ব কমলাবাৰী ৰাস। তেওঁলোকে কমলাবাৰী ৰাস মহোৎসৱৰ যিসকল কাৰ্যকৰ্তা আয়োজক সমিতিয়ে সেই তাত চাকি লগাইছিলে। আমি এতিয়া যিটো দেখি আহিছিলোঁ, মানে এফালে গড়মূৰ পুলিচ ষ্টেচন, এইফালে বিশাল, আৰু মানে গোটেই ৰাস্তাটোত মানে প্ৰায় জেগাই জেগাই একদম মানে ৰাসৰ পেণ্ডেল। ৰাস হ'ব, কিছুমানত ফ্ৰী ৰাস হ'ব আৰু কিছুমানত টিকেট ছিষ্টেম ৰাস। যেনেকৈ যিদৰে আমাৰ তাত দুৰ্গা পূজাৰ সময়ত ইফালে সিফালে মণ্ডপ দেখা পোৱা যায়, ইয়াতো মানে ইফালে সিফালে এতিয়া ৰাসৰ মণ্ডপ দেখা পোৱা গৈছে। আমি আহিলোঁ সত্ৰ চাই পেলাই, চামগুৰি সত্ৰ আৰু কমলাবাৰী সত্ৰ চাই আহি পেলাই এতিয়া আমি আছোঁ ইফালে হেৰিত দিব্যদাহঁতৰ ঘৰত। ইফালে দিব্যদাই ৰাতিপুৱা কৰি আছে। এইফালে চাংঘৰ আছে, চাংঘৰত সীমান্ত আমাৰ আজি কুক স্পেচিয়েল বনাই আছে কিবা। কি বনাইছা? মাছ ফ্ৰাই কৰিছা ন? অঁ লোকেল মাছ ফ্ৰাই হৈ আছে, কান্দুলি মাছ। আৰু এইফালে প্ৰিয়ংকা বহি আছে, আমাৰ ছাৰ। চাংঘৰৰ এসাঁজ আজি হ'ব ইয়াতে মাজুলীতে, গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মানে ইমান খানা দেখি মানে নামকেইটা মই নকওঁ, আশাই ক'ব। আশাই इसका नाम है डल्ले, जो कि मैंने दार्जिलिंग से लेके आया है। दार्जिलिंग से ना, ये दार्जिलिंग का चिली है। ये तवांग में मिलता है क्या? हाँ ये तवांग में पता नहीं, हाँ हिल एरिया मिल सकता है। কোনটো এইটো ন ৰঙাটো ন সেইটো इसको बोलता है डल्ले हम लोग। असली फ्राई is unique. और फिर হৈছে। और टेस्टी इफाले दाल আছে, Who is the cooker? Special কাৰিকৰ দেই। মাছ ফ্ৰাই। আমি এতিয়া দিব্যদাহঁতৰ ঘৰত আছোঁ মাজুলী, দিব্যদা আৰু আচাহঁতৰ ঘৰত। তো এতিয়া আমি ডিনাৰ কৰি যাম ৰাস চাবৰ কাৰণে।
গতিকে নাই, actually আপোনালোকো লগ খুব পাম ধুনীয়া খাদ্য ৰাসৰ এইটো। কোন জানা দিনটো ভাগৰ ৰাতিপুৱা আহিছোঁ ৰাতিপুৱা আহি পেলাই ৰুটি এখন ঘৰৰ পৰা বনাই আনিছিলোঁ আহি পেলাই গোটেইখন সত্ৰ ঘূৰিলোঁ একজেক্টলি अभी हम लोग पहुंच गया जहाँ पर रासलीला का प्रदर्शन होगा तो ये अंदर आ जा रहे हैं हम लोग কৰি থৈ আহিলোঁ আৰু ইয়াৰ পৰা মানে সেইখন খোজকাঢ়ি মেইন হাই ৰোডৰ কাষতে পাতিছে গতিকে আমি তালৈকে বুলি এতিয়া গৈ আছোঁ খোজকাঢ়ি মানে এখন প্ৰাচীন পত্ৰিকা আছে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ কৰমী পত্ৰ প্ৰাক্তন সম্পাদক বিনীন দত্তদেৱৰ কৰণত নমস্কাৰ এতিয়া আমি সৰু সত্ৰত উপস্থিত হ'লোঁ আহি পেলাই ৰাস আৰম্ভ হ'ব ৯মান বজাৰ পৰা শ্ৰী শ্ৰী হৰিদেৱ গোস্বামীদেৱ আছে আমাৰ লগত আহকচোন তেওঁৰ মুখেৰে আমি এই ৰাস উৎসৱৰ বিষয়ে অকণমান জানিম আহক মাজুলীত যি ৰাস উৎসৱ পালন কৰা হয় আমি ক'বলৈ গ'লে যিখন মাজুলীৰ প্ৰাচীন ৰাস সেইখনেই হৈছে দক্ষিণপাট সত্ৰত হয় তাৰপিছত ক্ৰমাগতভাৱে এই ৰাসে বিভিন্ন স্থানত প্ৰভাৱ পৰিল আৰু এতিয়া ক'বলৈ গ'লে এতিয়া অকল সত্ৰতে নহয় মাজুলীৰ বিভিন্ন যি জনজাতিকে আদি কৰি যি সম্প্ৰদায় বেলেগ বেলেগ আছে সকলোৱে নিজস্বভাৱে এই ৰাস উদযাপন কৰিবলৈ লৈছে আৰু ইতিমধ্যে মই জানিব পাৰিছোঁ যোৱা বছৰলৈকে ৫১খন মঞ্চ ৰাস হৈছিল আৰু এই বছৰ যিটো চৰকাৰী আমি তথ্য পাইছোঁ সেইফালৰ পৰা ৬৫খন ৰাস অনুষ্ঠিত হৈছে গতিকে এইটো আমাৰ কাৰণে শুভ লক্ষণ যে ৰাসক লৈ সকলোৱে সেই আধ্যাত্মিকতাক লৈ পেলাই যি সকলোৰে অনুভৱৰ মাজেৰে আজি ৰাস কৰিছে সেইটো আমাৰ কাৰণে অতি শুভ লক্ষণ মাজুলীৰ কাৰণে আৰু মাজুলীৰ কৃষ্টি সংস্কৃতিয়ে যে মানুহক এটা বেলেগ প্ৰভাৱ দি আছে কাৰণ আপোনালোকে জানে যে মাজুলী গুৰুজনাৰ যি বৈষ্ণৱ সংস্কৃতি আছে সেই বৈষ্ণৱ সংস্কৃতিৰ বৰ ভঁৰাল বুলি কোৱা যায় বা পীঠস্থান বুলি কোৱা যায় এনেও সত্ৰ নগৰী বুলি কয় গতিকে ইয়াত ৰাইজে বিশেষভাৱে সেই সত্ৰীয়া বা সেই কলা সংস্কৃতিখিনিক তেওঁলোকে খুব গুৰুত্ব সহকাৰে লৈ পেলাই আৰু সেই গুৰুজনাৰ সৃষ্টিক তেওঁলোকে সন্মান জনায় সকলো এতিয়া জাতি বৰ্ণ নিৰ্বিশেষে এইখিনি সত্ৰীয়া যিখিনি কলা সংস্কৃতি আছে সেইখিনিৰ বাদেও যিখিনি আমাৰ ৰাসকে আদি কৰি এই অনুষ্ঠানবিলাক আছে এই গোটেই অনুষ্ঠানবিলাকেই তেওঁলোকে উদযাপন কৰে আৰু সেইটো আমাৰ কাৰণে ভাল খবৰ এতিয়া মই আহিছোঁ মোৰ নিজৰ সত্ৰ লৈ পেলাই আমাৰ শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ ৰাস ৬০ চনৰ পৰাই উদযাপন কৰা হৈছে আৰু এই ৰাসৰ সম্পূৰ্ণ ১ মাহ ধৰি পেলাই ঠিক লক্ষী পূৰ্ণিমাৰ পৰাই আৰম্ভ হয় আখৰা আৰু সম্পূৰ্ণ ১ মাহ ধৰি আখৰা হয় আৰু আখৰাৰ পিছত এই ৰাস পূৰ্ণিমাৰ দিনা আমাৰ প্ৰথম প্ৰদৰ্শনী হয় তাৰপিছতো দুদিন আমি ৰাইজৰ কাৰণে আগবঢ়াই দিওঁ গতিকে সেইফালৰ পৰা আমাৰ এই সৰু সত্ৰৰ ৰাসে ইতিমধ্যে সমাদিত হৈছে ৰাইজৰ আৰু যথেষ্ট জনপ্ৰিয়তা পাইছে আৰু অকল অসমতেই নহয় অসমৰ বাহিৰতো এই ৰাসে মানে আপোনাৰ ৰাস প্ৰদৰ্শন হৈছে আৰু ৰাইজৰ যথেষ্ট ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হৈছে গতিকে সেইফালৰ পৰা আমাৰ ৰাসৰ এটা বিশেষ মানদণ্ড আছে আৰু আজি ৬০ চনৰ পৰাই যি ৰাস উদযাপিত হৈ আহিছে ইয়াৰ যিটো মৰ্যাদা ইয়াৰ যিটো আধ্যাত্মিকতা ইয়াৰ যিটো ভক্তি মাৰ্গ সেইটো কিন্তু এতিয়াও আমি অটুট ৰাখিবলৈ সক্ষম হৈছোঁ গতিকে সেইফালৰ পৰা আমি ভাবোঁ আমাৰ ৰাসখনৰ যিটো শৈলী বা ৰাসৰ যিটো স্বকীয়তা সেইটো খুব সুন্দৰভাৱে আমি মানে ধৰি ৰাখিছোঁ গতিকে আমি ভাবোঁ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আহি আমাৰ ৰাস চাই ভাল পায় আৰু আজি দেখা গৈছে যে ৬৫ বছৰীয়া ৰাসখনত যিটো ৰাইজৰ মানে এটা সমাৱেশ ৰাস চাবৰ কাৰণে সেইফালৰ পৰা
আমি ভাবোঁ আমাৰ ৰাসখন ৰাইজে আঁকোৱালি লৈছে, আমাৰ ৰাইজক আকৰ্ষণ কৰিব পাৰিছে। গতিকে সেইটো আমাৰ কাৰণে শুভ লক্ষণ আৰু ঠিক 3 দিন ধৰি আমাৰ ৰাস অনুষ্ঠিত হ'ব। আমাৰ ইতিমধ্যে আমাৰ সভাপতি এতিয়া আমি ভিতৰলৈ যাম, ৰাসৰ ভিতৰলৈ গৈ আছোঁ। শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি সত্ৰত এতিয়া ৰাসলীলাৰ আৰম্ভ হৈছে। এই সূত্ৰৰ প্ৰৱেশ ঘটিলে মঞ্চত। তুমি উপযুক্ত সময়তে তোমাৰ দ্বাৰাই আমাৰ মহৎ কাৰ্য সমাধা কৰিব লাগিব, যি কাৰ্য অন্যজনৰ বাবে সম্ভৱ নহয়। একো বুজিব নোৱাৰি। যুবরাজ কংসরাজি মহা দৈবকীর বিবাহ কার্য ইমান সুপরিচালিত যে বরযাত্রী অতিথি অভ্যাগত বংশ পৰিয়াল ইষ্ট মিত্ৰ আদি সকলোৱে কংসৰ অভ্যৰ্থনা অতিশয় আনন্দিত। দৈবকী বিবাহ ভ্ৰমণ নগৰীয়া হৈ পাহৰি গ'ল মই নিজৰে ভুল ভাবিছ। দৈবকীৰ বাৰবজা অষ্টম সন্তানেৰে অভিযান কৰিব অহদিনাক্ৰমে বস্তুত বংশদয় মৰণৰ সৃষ্টি কৰা মাত্ৰেই বস্তু হৈ যায় ক্ষমা নাই, কার পরিত্রাণ নাই। নিস্তব্ধ হয়ে থাকিও তুমি হরিদান হই গই ভবানী নাই
এয়া আছিল গড়মূৰ সৰু সত্ৰৰ ৰাসৰ কিছুমান মুহূৰ্ত। আমি পূৰ্ণাংগ ৰাসখনৰ দৃশ্য আপোনালোকৰ আগত দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত, কাৰণ আমাৰ ঘৰলৈ ঘূৰি যাবলৈ সময় হৈ গৈছিল। কিন্তু অহা বছৰলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। সকলো কুশলে থাকক। লাভ ইউ অল। বাই।